আগবাঢ়িছে এই মুহূৰ্তত এটা বিগ পলিটিকেল আপডেট। অখিল গগৈক বাদ দি মিত্ৰতা চূড়ান্ত। কংগ্ৰেছৰ অসম জাতীয় পৰিষদক 12টা সমষ্টি, CPM-ক 2টা, CPI-MLক এটা সমষ্টি, জনইন্টি কাঠাৰ কাৰ্বি আংলঙত 2টা সমষ্টি, খোৱাং মধ্য গুৱাহাটী বিন্নাকান্দি খটিয়া SAPক, বৰহমপুৰ ডিব্ৰুগড় বজালী সৰুপথাৰ SAPক, ধেমাজি আৰু বৰাকৰ এটা সমষ্টি SAPক, ৰঙিয়া সৰবুগ ভৱানীপুৰ CPM-ক, বিহালী CPI-MLক দিলে কংগ্ৰেছে। যোৰহাট বা ডিমৌ সমষ্টি এৰি দিব CPI। আমি পুনৰ বজাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ বিগ পলিটিকেল আপডেট। অখিল গগৈক বাদ দি মিত্ৰতা চূড়ান্ত। কংগ্ৰেছৰ অসম জাতীয় পৰিষদক 12টা সমষ্টি, কংগ্ৰেছৰ CPM-ক 2টা, CPI-MLক এটা সমষ্টি, জনইন্টি কাঠাৰ কাৰ্বি আংলঙত 2টা সমষ্টি, খোৱাং মধ্য গুৱাহাটী বিন্নাকান্দি খটিয়া SAPক, বৰহমপুৰ ডিব্ৰুগড় বজালী সৰুপথাৰ SAPক, ধেমাজি আৰু বৰাকৰ এটা সমষ্টি SAPক, ৰঙিয়া সৰবুগ ভৱানীপুৰ CPM-ক, বিহালী CPI-MLক দিলে কংগ্ৰেছে। যোৰহাট বা ডিমৌ সমষ্টি এৰি দিব CPI। একবাৰ কথা পাতিলে শেষ হৈ যাব। তাৰ পাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয়, এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব। যদি সঁচাকৈ তেনেকুৱা ধৰণৰ সিদ্ধান্ত লয়, নিশ্চয় নকৰে। মই ভাবোঁ এনেকুৱা বিশ্বাসঘাতকতা কিয় কৰিব? কাৰণ আমাৰ লগত আলোচনা চলি আছে, আমাৰ লগততো আলোচনা চলি আছে। এতিয়া মাত্ৰ আমাৰ সংঘাতটো চলি আছে, এতিয়া মাত্ৰ আমাৰ বুজাবুজিটো হোৱা নাই। নাওবৈচা আমাক লাগে, ডাক্তৰ হৰিকান্ত দাস আছে। বৰচলা আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে অলকনাথৰ কাৰণে তেজপুৰ দিছে। আমি সেইটোক লৈ কংগ্ৰেছৰ লগত চলি আছে। এতিয়া আমি বৰচলা বিচাৰিছোঁ, কাৰণ অলকনাথে দীৰ্ঘদিন ধৰি বৰচলাত লাগি আছে। আৰু আপোনালোকে সকলোৱে জানে যে অলকনাথ হ'ল অসমৰ জাতীয়তাবাদী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ মানুহ। আপোনালোকে সকলোৱে জানে যে অলকনাথ আমাৰ জেনেৰেল ছেক্ৰেটাৰীয়ে নহয়, তেওঁ এই যে কৈ থাকে যে কিমানজন শ্বহীদ বুলি কয়, 855জন শ্বহীদ যে কৈ থাকে, সেই 855জন শ্বহীদৰ ভিতৰত এজন তেওঁলোকৰ ঘৰৰ, অলকনাথৰ ঘৰৰ। শ্বহীদ পৰিয়ালৰ ব্যক্তি হ'ল অলকনাথ। তেওঁ চিনেমা ডাইৰেক্টৰ, তেওঁ অসমৰ নাট্য জগতৰ এটা চিনাকি নাম, এক্টৰ হিচাপে চিনাকি নাম, তেওঁ অসমৰ জাতীয়তাবাদী আন্দোলনৰ এটা চিনাকি নাম অলকনাথ। গতিকে তেওঁৰ কাৰণে আমি বৰচলা বিচাৰিছোঁ, তেওঁলোকে আমাক তেজপুৰ দিছে, সেইটোত লাগি আছে। তাৰ পাছত আমাৰ লাগি আছে আপোনাৰ কি কয়, ধিং সমষ্টিটো তেওঁলোকে আমাক প্ৰথমতে দিম বুলি ক'লে, দিম বুলি হৈ গ'ল, কনফাৰ্ম হৈ গৈছিলে। তাৰপিছত আকৌ ধিংটো এৰিব খোজা নাই, কৈছে যে ফ্ৰেণ্ডলি খেলিব লাগে। আৰু আমাৰ কাৰ্যকৰী সভাপতি আছে ৰমেন বৰঠাকুৰৰ কথাটোত লৈ লাগি আছে। আমি দেখিছোঁ, আপোনালোকে জানে যে আমি মাহমৰা বিচাৰিছোঁ, আমি ৰঙিয়া বিচাৰিছোঁ, আমি শদিয়া বিচাৰিছোঁ, এইবিলাক চব বিচাৰিছিলোঁ। সেইবিলাক চব অস্বীকাৰ কৰিছে। কিন্তু আমিতো আৰু অলকনাথক টিকেট নিদিয়াকৈতো আৰু ইলেকশ্যন খেলিব নোৱাৰোঁ, কাৰণ আমাৰ একদম বিপদৰ সময়তো অলকনাথ আছে। TMCৰ প্ৰেচিডেণ্টৰ পৰা সি আমাৰ দলত যোগদান কৰিছে কাৰ্যকৰী সভাপতি হিচাপে ৰমেন বৰঠাকুৰে। ডাক্তৰ হৰিকান্ত দাস, আপোনালোকে নিশ্চয় জানে যে ডাক্তৰ হৰিকান্ত দাসৰ কাৰণে এতিয়া ৰঙা নদীটো এৰি দিছে। কিন্তু ডাক্তৰ হৰিকান্ত দাস SCৰ সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ SC ষ্টুডেণ্ট ইউনিয়নৰ তেওঁ প্ৰেচিডেণ্ট আছিলে। তেওঁ গোটেই অনুসূচিত জাতিৰ মানুহৰ মাজতে এজন অত্যন্ত শিক্ষিত ডাক্তৰ, শিক্ষিত ব্যক্তি, আৰু তেওঁ অনুসূচিত জাতিৰ মানুহৰ কাৰণে দীৰ্ঘদিন ধৰি মাত পাতি থকা মানুহ। আৰু সকলোৱে জানে যে তেওঁ এইবাৰ নাওবৈচাত খেলিব আৰু নাওবৈচাত তেওঁ জিকিব। এতিয়া ধুবুৰী লোকসভা সমষ্টিত, যি ধুবুৰী জিলাত, তাত আমাক এটাও চিট দিব খোজা নাই, অথচ তাত আমাৰ যথেষ্ট সংগঠন আছে। সৰ্বশেষত মানে মাত্ৰ কেইটামান চিটক লৈ লাগি আছে, কেইটামান চিটক লৈ। 3টামান চিটৰ বুজাবুজি হৈ গ'লে আমাৰ বুজাবুজি শেষ হ'ব। তেনেকুৱা স্থলত যদি সঁচাকৈ কংগ্ৰেছে যদি ৰাইজৰ দলক এৰি আন দলবিলাকৰ লগত, কালি মোক এজন বিৰোধী নেতাই জনাইছিলে যে এনেকৈ কৰিবলৈ লৈছে কংগ্ৰেছে,
কিন্তু তাৰপিছতো তেওঁলোকে জনালে যে নাই আমি কোনো পধ্যে নাযাওঁ, তেনেকৈ আমি একেলগেহে যাম আৰু বিৰোধী ঐক্য মঞ্চ এবাৰ হ'বই লাগিব। গতিকে যদি আমাক কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে, সেইটো অকল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহ'ব, সেইটো অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা। সেইকাৰণে মই নাভাবোঁ, যদিও আপোনালোকে মোক কৈছে সাংবাদিকসকলে যে সংবাদ মাধ্যমত ওলাইছে যে অকলশৰীয়াকৈ কংগ্ৰেছে খেলিব, আমাক এৰি মানে লুৰিণজ্যোতি গগৈ আৰু জন ইন্টি কাথাৰক লৈ সেই ইলেকশ্যন খেলিব, ৰাইজৰ দলক এৰি দিব, এইবুলি যদিও কৈছে মই বিশ্বাস কৰা নাই। মই নাভাবোঁ যে কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিব। মই নাভাবোঁ যে কংগ্ৰেছক অসমৰ ৰাইজে এই কাম কৰিবলৈ দিব। মই নাভাবোঁ যে কংগ্ৰেছক অসম জাতীয় পৰিষদ, CPI, CPM, CPIML আৰু APHLC এই কাম কৰিবলৈ দিব। আৰু মই নাভাবোঁ যে কংগ্ৰেছৰ ভিতৰৰ যিসকল কৰ্মী, যিসকলে প্ৰকৃত পৰিৱৰ্তনৰ কাৰণে ৰৈ আছে, সকলোৱে জানে যে কংগ্ৰেছে আমাক এৰি থৈ গ'লেতো আৰু উজনিত এটাও চিট জিকাৰ সম্ভাৱনা নহ'ব। আমাক যদি এৰি থৈ যায়, এনেকৈ বিশ্বাসঘাতকতাই কৰে, তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব। আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো, আপোনালোকে নিজে কওক। গতিকে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা ধৰণৰ এটা খৰতকীয়া সিদ্ধান্ত ল'ব, এনেকুৱা ধৰণৰ এটা হঠকাৰী সিদ্ধান্ত ল'ব বুলি মই নাভাবোঁৱেই। আপোনালোকে যদিও মোক কৈছেহি, মই বিশ্বাস কৰা নাই। মই সঁচাকৈ বিশ্বাস কৰা নাই, মিছা কথা কৈ লাভ নাই। মই জানো যে এই মুহূৰ্তত অসমৰ সকলো বুদ্ধিজীৱী সমাজ, সকলো সচেতন মানুহ, সকলো অসমীয়া মানুহ, যিবিলাকৰ অলপ হ'লেও চেতনা আছে, প্ৰত্যেকজন নাগৰিকে বিচাৰে যে সকলো বিৰোধী দল একলগ হৈ খেলক। সেই সময়ত আমাৰ মাজত আলোচনা চলি থকা অৱস্থাত, আলোচনা চলি আছে ন, সেই আলোচনা চলি থকা অৱস্থাত কেতিয়াও কংগ্ৰেছে আনকেইটা দলৰ লগত বুজাবুজি কৰি ৰাইজৰ দলক এৰি দিব, এনেকুৱা কথা মই বিশ্বাস নকৰোঁ। গতিকে আপোনালোকৰ কথাটো শুনিছোঁ, মই বিশ্বাস কৰা নাই। আৰু মই আশা কৰোঁ যে কংগ্ৰেছৰ লগত আপোনালোকে এইটো ফাইনেল নকৰাকৈ এই বাতৰিটো প্ৰচাৰ নকৰিব। এইটো আপোনালোকে যাতে মিছা বাতৰি এটা, ভুৱা বাতৰি এটা, মানে অধ্যসত্য বাতৰি এটা যাতে আপোনালোকে প্ৰচাৰ নকৰে। এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰিম। কিন্তু বাকী দলবিলাকে, মই জনামতে বাকী দলবিলাক, আটাইবিলাক দলে, বামপন্থী দল, সোমপন্থী দল, আঞ্চলিকতাবাদী দল, সকলো দলে মই জনামতে সকলো দলে অপ'জ কৰিছে। নহয়, আমি সকলোৱে একেলগে খেলিম। আৰু আমাৰ লগত সমস্যাও বেছি নাই ন, 3টামান সমষ্টিৰ সমস্যা, 3টা সমষ্টিৰ সমস্যা একবাৰ কথা পাতিলে শেষ হৈ যাব। গতিকে তাৰপাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয়, এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব, নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ সিদ্ধান্ত বুলি ক'ব লাগিব।